আজিকালি ইলেক্ট্ৰিক স্কুটিৰ প্ৰচলন বেছিকৈ হ'বলৈ ধৰিছে আৰু এনে ক্ষেত্ৰত আপুনি যদি এখন ইলেক্ট্ৰিক স্কুটি কিনিম বুলি ভাবে তেনেহ'লে এখন ইলেক্ট্ৰিক স্কুটি কিনোতে কোনকেইটা পইণ্ট চাব লাগে তাকে এই ভিডিঅ'টোত জনোৱা হৈছে। এখন ইলেক্ট্ৰিক স্কুটি কিনাৰ আগত আপোনাৰ মনত কিছুমান প্ৰশ্ন আহিব পাৰে, যেনে ইলেক্ট্ৰিক স্কুটিখন বেছি দিনলৈ লাষ্টিং কৰিবনে, স্কুটিখনৰ কোৱালিটি ভাল হ'বনে, স্কুটিখন বেছি দিনলৈকে ভাল হৈ থাকিবনে, বা স্কুটিখন কিনি লোৱাৰ পিছত পস্তাব লাগিব নেকি। এনেধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি জানিব পাৰিব যে কেনেদৰে এখন ভাল স্কুটি বাছি ল'ব পাৰি। আহকচোন চাওঁ যে এখন ইলেক্ট্ৰিক স্কুটি কিনোতে আমি কোনকেইটা পইণ্ট চাব লাগে। ইয়াৰে প্ৰথমটো হ'ল বিল্ড কোৱালিটি, অৰ্থাৎ স্কুটিখনৰ বডিটোৰ মজবুতি। আমি চাব লাগিব যে স্কুটিখনৰ বডিটো কিমান মজবুত, ইয়াৰ ফ্ৰেমটো কিমান মজবুত, কাৰণ যদি বডিটো মজবুত নহয় তেনেহ'লে ই অলপকৈ ক'ৰবাত লাগিলেই ভাঙি যাব। গতিকে আমি চাব লাগিব যে ইয়াৰ বডিটোত কেনেকুৱা মেটেৰিয়েল ইউজ কৰা হৈছে, মেটেল ইউজ কৰা হৈছে নে ফাইবাৰ ইউজ কৰা হৈছে নে হাৰ্ড প্লাষ্টিক ইউজ কৰা হৈছে, সেইটো চাব লাগিব। যদি বডিটো কমজুৰি হয় তেনেহ'লে স্কুটিখন বেছি দিন লাষ্টিং নকৰিব। গতিকে এখন স্কুটি বেছি দিনলৈ লাষ্টিং কৰিবৰ কাৰণে ইয়াৰ বডিটো মজবুত হোৱাটো প্ৰয়োজনীয়। এতিয়া প্ৰথম পইণ্টটো হ'ল ইয়াৰ বিল্ড কোৱালিটি, অৰ্থাৎ বডিটো কিমান মজবুত আৰু ইয়াত কি মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে। দ্বিতীয়তে হ'ল ইয়াৰ মটৰটো, যাৰ দ্বাৰা স্কুটিখন মুভ কৰিব বা যাৰ দ্বাৰা চকাকেইটা ঘূৰিব, সেইটোৱে যদি ভাল নহয় তেনেহ'লে স্কুটিখন কিমান দিন ভাল হৈ থাকিব। সেইকাৰণে স্কুটিখনত কেনেধৰণৰ মটৰ ব্যৱহাৰ হৈছে সেইটো চাব লাগে। ইলেক্ট্ৰিক স্কুটিত 3 ধৰণৰ মটৰ ব্যৱহাৰ কৰা হয়: BLDC, PMSM আৰু IPMM। ইয়াৰ ভিতৰত BLDC মটৰটো স্কুটিখনৰ চকাটোত লগোৱা হয়, মানে স্কুটিখনৰ চকাটোত ফিট হৈ থাকে। যেতিয়া স্কুটিখন কোনো বেয়া ৰাস্তা বা খালেদি পানী দি পাৰ হ'ব তেতিয়া মটৰটো খালেদি বা পানী দি যাব, আৰু আপুনি যেতিয়া স্কুটিখনত বহিব বা বস্তু উঠাব তেতিয়াও মটৰটোৰ ওপৰতে লোড পৰিব। এনেকৈ মটৰটোৰ ওপৰত প্ৰেছাৰ বেছি পৰিলে মটৰটোৰ লাইফ কমি আহিব আৰু বেছি দিন লাষ্টিং নকৰিব। কিন্তু PMSM আৰু IPMM মটৰ চকাটোত লগোৱা নহয়, অৰ্থাৎ ইয়াক চকাটোত ফিট নকৰে। PMSM আৰু IPMM মটৰে বেল্ট বা চেইনৰ সহায়তহে চকাটো ঘূৰায়। মটৰটো চকাটোত নলগোৱাৰ বাবে ইয়াত প্ৰেছাৰটো কম পৰে। ই ভাল পাৰফৰ্মেঞ্চ দিয়ে আৰু লং লাষ্টিঙো কৰে। PMSM আৰু IPMM মটৰৰ পাৰ্থক্য হ'ল PMSM মটৰৰ পাৱাৰ ডেন্সিটিটো বেছি, অৰ্থাৎ ই কম স্পেচত বেছি পাৱাৰ ডেলিভাৰ কৰিব পাৰে, আৰু IPMM মটৰৰ টৰ্কটো PMSM মটৰতকৈ বেছি। আপোনাৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে টৰ্ক কি? এতিয়া টৰ্ক কি ইয়াৰ বিষয়ে ক'ব গ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব, কিন্তু আমি মূল কথাটোত থাকোঁ যে ভাল স্কুটি এখনৰ কাৰণে কোনকেইটা দিশ বা পইণ্ট চাব লাগে। প্ৰথমতে বিল্ড কোৱালিটি, দ্বিতীয়তে মটৰটো, আৰু তৃতীয়তে হ'ল ইয়াৰ বেটাৰীটো। স্কুটিখনত লাগি থকা বেটাৰীটো কেনেধৰণৰ বেটাৰী সেইটো চাব লাগিব। সকলোবোৰ স্কুটিতে লিথিয়াম আয়ন বেটাৰীয়ে লগোৱা থাকে, কিন্তু লিথিয়াম আয়ন বেটাৰীৰো কিছুমান ভাগ থাকে। ইয়াৰ ভিতৰত স্কুটিবোৰত NMC আৰু LFP এই দুটা টাইপ বেছিকৈ ব্যৱহাৰ কৰা হয়। NMC টাইপ বেটাৰীত 800ৰ পৰা 1000 চাইকেল আৰু LFP টাইপ বেটাৰীত 1500ৰ পৰা 2000 চাইকেল পোৱা যায়। ইয়াত চাইকেল হ'ল বেটাৰীটো এবাৰ চাৰ্জ আৰু ডিছচাৰ্জ হোৱাটোকে এক চাইকেল বুলি কাউণ্ট কৰা হয়, মানে এবাৰ ফুল চাৰ্জ হোৱাৰ পিছত ফুল ডিছচাৰ্জ হোৱাটোৱেই এক চাইকেল। বেটাৰীটোত যদিহে ভাল মেটেৰিয়েল ইউজ কৰা হৈছে তেতিয়াহে 800ৰ পৰা 1000 আৰু 1500ৰ পৰা 2000 চাইকেল পোৱা যায়। এইকেইটাই আছিল এখন ভাল স্কুটি বাছনি কৰাৰ ক্ষেত্ৰত চাবলগীয়া মুখ্য পইণ্ট। এখন স্কুটি বেছি দিন লাষ্টিং কৰিবলৈ এইকেইটা কম্পনেণ্ট ভাল হোৱাটো দৰকাৰ। ইয়াৰ উপৰিও কিছুমান কথা ধ্যান ৰাখিব লাগিব, আৰু সেইবোৰ আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। যেনে আপুনি স্কুটিখন ভালকৈ মেইনটেইন কৰি ৰাখিছেনে নাই, বেটাৰীটোৰ চাইকেল কাউণ্ট মেইনটেইন কৰি ৰাখিছেনে নাই। যদি এবাৰ 50% ডিছচাৰ্জ হোৱাৰ পিছত যদি আপুনি আকৌ ফুল চাৰ্জ হ'বলৈ কাৰণে বেটাৰীটো আকৌ চাৰ্জত লগায় তেনেহ'লে বেটাৰীটোৰ লাইফ কমি আহিব আৰু সোনকালে বেয়া হোৱাৰ সম্ভাৱনা থাকিব। তাৰ মানে আপুনি বেটাৰীৰ যিটো চাইকেল কাউণ্ট সেইটো ভালকৈ মেইনটেইন কৰা নাই। এতিয়া সকলোৰে স্কুটি চলোৱাৰ ধৰণবোৰো বেলেগ বেলেগ থাকে, গতিকে আপুনি স্কুটিখন ৰাফলি চলাইছে নে ভালকৈ চলাইছে তাৰ ওপৰতো স্কুটিখনৰ লাইফটো
নিৰ্ভৰ কৰিব। এখন স্কুটিৰ যিটো ওজন বহন কৰা কেপাচিটি তাক লক্ষ্য ৰাখিছেনে নাই, নে তাতকৈ বেছি ৱেইট লোড কৰি চলাইছে, ইয়াৰ ওপৰতো স্কুটিখনৰ লাইফটো নিৰ্ভৰ কৰিব। যদি বেছি ৱেইট লোড কৰি পেলাই আপুনি বেয়া ৰাস্তাত স্পীডত বা বেয়াকৈ চলাই যায়, তেতিয়া ইয়াত থকা যিটো শ্বক এবজৰ্বাৰ সেইটো বেয়া হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই কথাবোৰ ধ্যান ৰাখিলে স্কুটিখন বেছি দিনলৈকে ভাল হৈ থাকিব, অৰ্থাৎ লং লাষ্টিং কৰিব। এইখিনিতে এটা কথা কৈ থওঁ যে স্কুটি কিনাৰ আগত ডিলাৰটোৰ আফটাৰ চেল ছাৰ্ভিচ কেনেকুৱা, পাৰ্টছবোৰ সহজতে পোৱা যায় নে নাযায়, পাৰ্টছবোৰৰ দাম কেনেকুৱা, এইবোৰৰ বিষয়ে ভালকৈ এনকুৱাৰী কৰি লৈহে স্কুটিখন কিনিব। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপুনি এখন ভাল ইলেক্ট্ৰিক স্কুটি বাছনি কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।